সংগ্ৰামখনৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়ত আমি আহি পৰিছোঁ দেখাত যদিও স্থবিৰতা আহি পৰিছে ঠিক তেনেকুৱা নহয় কেৱল ধাৰাটোহে সলনি হৈছে আমি যোৱা দীৰ্ঘদিন ধৰি যেতিয়া সংগ্ৰামত ব্ৰতী হৈ আছোঁ আমি এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ যে যেতিয়ালৈকে ৰাজনৈতিক শক্তিসমূহক কৰ্মচাৰীসকল যে এটা ডাঙৰ শক্তি এইটো বুজাই দিব পৰা নাযায় তেতিয়ালৈকে সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি নাহে সেইকাৰণে যোৱা দীঘলীয়া সময়ছোৱাত আমি বিভিন্ন স্তৰত আমি সলনি কৰিছোঁ আমাৰ আগবঢ়াৰ যিটো প্ৰক্ৰিয়া আমি ৰাজপথত গৈছোঁ সংগ্ৰাম কৰিছোঁ তাৰপিছত আকৌ টেবুললৈকে গৈছোঁ আলোচনা কৰিছোঁ কিন্তু মূলত বিষয় হৈছে যে আপোচবিহীন যিটো আমাৰ স্থিতি যে OPS আমাক লাগিবই সকলো শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবই লাগিব এই কথাটোৰ দ্বিতীয় কোনো এটা মানে চিন্তা আমি আনা নাই আৰু অনাগত সময়লৈকেও নানিম কেৱল তাৰ ধাৰাটো সলনি হৈছে প্ৰথম আমাৰ চেষ্টা আছিলে যে অসমত প্ৰায়ভাগ শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীয়ে NPS বিষয়টোক জনা নাছিলে OPSৰ কেনেকুৱাকৈ সুবিধা আছিলে সেইটো জনা নাছিলে সেইটো এতিয়া ক'ব লাগিলে যে অসমৰ প্ৰান্তে প্ৰান্তে থকা প্ৰতিজন ব্যক্তিয়ে অকল কৰ্মচাৰী শিক্ষকে নহয় ৰাজনৈতিক শক্তিসমূহে সাংবাদিকসকল বুদ্ধিজীৱীসকল সকলোৱে NPSৰ আৰু OPSৰ বিষয়ত ভালকৈ জানিছে এইটো এটা ডাঙৰ কথা আটাইতকৈ আমি বেছি শংকিত হৈ আছোঁ যিখিনি ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে আৰু যিখিনি অৱসৰ গ্ৰহণ কৰিব গৈ আছে তেওঁলোকৰ কাৰণে খুব দুখৰ দিন চলি আছে আৰু সেইকাৰণে আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ যোগেদি তেওঁলোকৰ কাৰণে সকাহ এটা দিয়াৰ কাৰণে সোনকালে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰক যোৱা যিমান দূৰ মোৰ মনত পৰে ডিচেম্বৰ জানুৱাৰী মাহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে 2005 চনৰ আগতে 2005 চনৰ আগতে যিবিলাক নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়ত 2005 আৰু 2005ৰ পিছৰ পৰ্যায়ত কৰ্মচাৰীসকল আচলতে নিয়োগ হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত OPS পুনৰ ব্যৱস্থা কৰিব বুলি কৰিছিলে এইটো আমি খুবেই আশা কৰিছিলোঁ যে সোনকালে হওক আৰু সেইকাৰণে আমি কিছু ক্ষেত্ৰত আমি মনে মনে থকাৰ নিচিনা হৈছিলে যিমানে পায় সিমানে ভাল কাৰণ যিসকল ব্যক্তি 2005ৰ কথা কৈ আছে আৰু যিসকল শিক্ষক বেছিভাগে শিক্ষক 2013ত OBB টিচাৰ আছে মনোহৰণ কমিটি টিচাৰ আছে আপোনাৰ 2018ত 2017ত এনেকুৱা বিভিন্ন প্ৰভিন্সিয়েল এজৰ টিচাৰবিলাক আছে বাকী বিলাকো আছে কিন্তু কম আছে শিক্ষকতকৈ বাকীসকল এইসকলে যদি সকাহ পায় নহয় ইয়াতকৈ ডাঙৰ এটা উপলব্ধি নাথাকিব আমাৰ তেওঁলোকক যদি আমি জাষ্টিছ এটা দিব পাৰোঁ নহয় আমাৰ গোটেই সংগ্ৰামখনৰ কিন্তু কেন্দ্ৰবিন্দুৱে হৈছে এইসকল কাৰণ তেওঁলোকে অহা 1-2 বছৰৰ ভিতৰত মোটামুটি তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব আৰু তেওঁলোকৰ খুব বেয়া অৱস্থা হ'ব কাৰণ যিসকল ইতিমধ্যে গতিকে আমি এই ক্ষেত্ৰত সোনকালে সিদিনাখনেও আমি যেতিয়া লগ পাইছিলোঁ মাননীয় মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছোঁ যে সোনকালে এই চৰকাৰী অধিসূচনাখন যদি প্ৰকাশ হয় তেতিয়াহ'লে স্পষ্টভাৱে আমি গম পাম যে কৰ্মচাৰীসকল এটা ভাল লাইনলৈকে গৈ আছে কাৰণ কি হয় বাৰে বাৰে আমি যিমানেই চেষ্টা নকৰোঁ নহয় একেদিনে OPS হ'ব বুলি আমি আশা কৰা নাই হেতুৰ কাৰণে এটা দীৰ্ঘদিনীয়া আমি যিটো পৰিকল্পনা লৈছোঁ সেই পৰিকল্পনাতে আমি আছোঁ কিন্তু তথাপি এইসকল ব্যক্তিৰ কাৰণে বহুত দিন নাই 2013ত তেওঁলোকে প্ৰভিন্সিয়েলাইজ হৈছিলে 8 বছৰ 10 বছৰ 12 বছৰ তেওঁলোকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিব লগা হ'ল এই কাৰণে যে তেওঁলোকৰ মেণ্ডেট এটা আছিলে যে 10 বছৰ নহলে প্ৰভিন্সিয়েলাইজ নহয় অৰ্থাৎ 2013ত প্ৰভিন্সিয়েলাইজ হোৱাবিলাকৰ চাকৰিকাল চৰকাৰীভাৱে 2003ত তেওঁলোকৰ আৰম্ভ হৈছে বা তাতকৈ আগতে আৰম্ভ হৈছে গতিকে তেওঁলোক যদি ইয়াতে পাই যায় সুবিধা এটা আৰু সেইকাৰণে সিদিনাখনে মাননীয় মুখ্যমন্ত্ৰী বহুত স্পষ্টভাৱে কৈ আছে আৰু তেওঁ এইটো এগ্ৰী কৰিছে যে সোনকালে অধিসূচনাখন জাৰি হওক আৰু জাৰি হ'ব আৰু সেইখনৰ পিছতে বাকী কামখিনি আৰু দ্বিতীয় কথাটো হৈছে যে অৱসৰ গ্ৰহণ কৰাসকলৰ কি হ'ব যদিহে এই প্ৰক্ৰিয়াৰ মাজত সোমাই যায় যিসকল ব্যক্তি অৱসৰ গ্ৰহণ কৰিছে প্ৰক্ৰিয়াৰ মাজত সোমাই যায় তেওঁলোকক ক'ব লগা নাই তেওঁলোক OPSে পাব কিন্তু যিসকলে নাপায় সেইখিনি জনাৰ কাৰণে অধিসূচনাখন আৰু কাৰ ক্ষেত্ৰত কাৰ্যকৰীকৰণীয় হ'ব সেইটো আমি জানিব লাগিব তাৰ পিছতহে আমি তাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম আৰু তেওঁলোকৰ হৈও আমি মাত মাতিব পাৰিম এই 2005ৰ কথাটো একদম সিধা আৰু সিম্পল কেন্দ্ৰীয় চৰকাৰে যিখন অধিসূচনা জাৰি কৰিছে তাক অসমত ইমপ্লিমেন্ট হ'ব আৰু তাতে যিখিনি কথা কৈছে সেইখিনি কিমানখিনি চেঞ্জ কৰে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ
কৰ্মচাৰী কিমানখিনি সুবিধা পায় আমাৰ কিন্তু স্পষ্ট আৰু চিধা কথা সেইদিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে স্পষ্ট আৰু চিধা কথা যে 2005 ফেব্ৰুৱাৰী 1 তাৰিখৰ আগতে যিমানখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈছিলে আৰু 2005 1 ফেব্ৰুৱাৰীৰ পিছত যিবিলাক ৰিক্ৰুটমেণ্ট হৈ গৈছে সম্পন্ন হৈছে তেওঁলোকক দিব লাগে তাৰে কোনো দ্বিধা মানে বিভাজন নাই এতিয়া কথাটো হৈছে যে আমাৰ সেইদিনাখনে ফাইনেন্স মিনিষ্টাৰে যেতিয়া ফাইনেন্স ডিপাৰ্টমেণ্টে যেতিয়া ইয়াৰ এছেছমেণ্ট কৰাৰ কাৰণে আচলতে কিমান ব্যক্তিয়ে কিমান ইনকামেণ্টে এই সুবিধা পাব এছেছমেণ্ট কৰাৰ কাৰণে এক পত্ৰ প্ৰেৰণ কৰিছিলে আৰু তাতে কিছুমান কাৰ্যালয়ে 2013 বেটছৰ শিক্ষক কৰ্মচাৰীক পৰা তথ্য সংগ্ৰহ কৰাৰ পৰা বিৰত আছিলে যে আপোনালোক নহয় তেতিয়া আমি ফাইনেন্স ছেক্ৰেটাৰীক লগ কৰিলোঁ যে আপোনালোকে কিয় বন্ধ কৰিছে যে 2013ৰ প্ৰভিন্সিয়েলাইজ হোৱা শিক্ষক কৰ্মচাৰীসকলৰ পৰা আপোনালোকে সংগ্ৰহ নকৰে তেতিয়া তেওঁ ফাইনেন্স ছেক্ৰেটাৰী আমাক স্পষ্টভাৱে ক'লে যে আমিতো বন্ধ কৰা নাই কাকো আমি তেতিয়া লিখিতভাৱে দিলোঁ বোলে এনেকুৱাকৈ বন্ধ কৰা হৈছে আপুনি সোনকালে ব্যৱস্থা কৰক আৰু তাৰ পিছতে সংগ্ৰহ কৰিছে আৰু এইটো কথাও কৈ থওঁ যে যিসকলে তথ্য দিছে তাৰ মানে এইটো নহয় যে তথ্য দিলে তেওঁলোকে পাব আৰু যিসকলে তথ্য দিয়া নাই তেওঁলোকে নাপাব তেনেকুৱা কথা নহয় তেওঁলোকে এছেছমেণ্টহে কৰিছে কিমান ব্যক্তিয়ে OPS প্ৰাপ্তিৰ কাৰণে আছে 2005ৰ আগতে ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰম্ভ হৈছিল 2005ত তেওঁলোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ কমপ্লিট হৈছিল যিসকলে পাব লাগে পাবই এটা কথা নিশ্চিত যে OPS দিবই লাগিব আজি এটা সময়ত OPS বোলা বস্তুটো কোনোবা দিনা যে হ'ব নহয় কল্পনাৰ অতীত আছিলে NPS যে কোনোবা দিনা গুচি পেলাই UPS হ'ব কল্পনাৰ অতীত আছিলে লাহে লাহে পৰিৱেশ সলনি হৈছে লাহে লাহে আমিও কিছু শিকিছোঁ লাহে লাহে ৰাজনৈতিক মহলেও কিছু শংকিত হৈছে যে কৰ্মচাৰীসকল এনেই অহা নাই এই সংগ্ৰামখন এনেই কৰা নাই ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত যিটো অভ্যুত্থান হৈছে এইখন সংগ্ৰাম নহয় এই অভ্যুত্থানে কিন্তু তলৰ পৰা ওপৰলৈকে এই ৰাজনৈতিক শক্তিসমূহক কিন্তু জোকাৰি দিছে গতিকে আপোনালোকে OPS পাব কেৱল কিন্তু সেই সময়লৈকে সংগ্ৰামখন আমি চলাই নিব লাগিব কোনো এজন ব্যক্তিয়ে যাতে OPS নোপোৱাকৈ মানে অৱসৰ গ্ৰহণ কৰিব লগা নহয় সেইটোৰ কাৰণে আমি নিজেই কৰিব লাগিব দ্বিতীয় কথা UPS আহি আছে UPSতো যদি OPSৰ গোটেইখিনি সুবিধা পায় তেতিয়াও আমাৰ ক'ব লগা একো নাই কেৱল কথাটো হৈছে কি এই UPS ব্যৱস্থাটোই দি কৰ্মচাৰীসকলকেই নহয় গোটেই ব্যৱস্থাটোক যাতে সুৰক্ষিত কৰে তাৰ কাৰণে চৰকাৰ দায়বদ্ধ হ'ব লাগিব আমি সেইকাৰণে সেইদিনাখনে মাননীয় মুখ্যমন্ত্ৰীক লগ ধৰি আমি এই কথাটো বুজাইছোঁ আৰু তেওঁ বুজি পাইছে আমাৰ 6টা কম্পনেণ্টৰ ভিতৰত তেওঁ 5টাই মানি লৈছে এটা কম্পনেণ্ট তেওঁ মানিব এই মুহূৰ্তত খোজা নাই তেওঁৰ অব্লিগেশ্যন আছে সেইটো হৈছে OPSৰ প্ৰসংগ UPSত OPSৰ সুবিধাখিনি দিয়াৰ আমি 6টা কম্পনেণ্ট দিছিলোঁ যে এই 6টা কম্পনেণ্ট যদি হয় নহয় তেতিয়া UPS আৰু OPSৰ মাজত ডিফাৰেঞ্চ খুব কম থাকিব 1% কম থাকিব কি ক'লে তেখেতে বাকী গোটেই মানি লৈছে বোলে এইকেইটা মই কৰিব পাৰিম আৰু মই কৰিম আৰু এটা বস্তুৱে তেওঁ অসুবিধা পাইছে যে যেহেতু 10% ঘূৰাই দিয়াৰ কাৰবাৰটো এই 10 আমাৰ মানে UPSত ওন কন্ট্ৰিবিউশন যিটো হ'ব নহয় সেইটো ঘূৰাই দিয়াৰ কোনো পদ্ধতি নাই তাৰ বিপক্ষে লামসাম এমাউণ্ট এটা দিয়াৰ কথা হৈছে আমি সেইটোতে ধৰি আছোঁ যে এইটোৱে দিব লাগিব এইটো যেতিয়ালৈকে নিদিয়ে নহয় UPS আমি স্বীকাৰ নকৰোঁ কিন্তু কথাটো হৈছে এই ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ কাৰণে UPSে হওক NPSে হওক কিবায়ে হওক চৰকাৰ দায়বদ্ধ হ'ব লাগিব শ্বেয়াৰ মাৰ্কেটত নিৰ্ভৰশীল হ'ব নোৱাৰে শ্বেয়াৰ মাৰ্কেট যদি কৰেও নহয় চৰকাৰে বজাৰ কৰি থাকিব চৰকাৰে নিজৰ পইচা ইনভেষ্ট কৰিব শ্বেয়াৰ মাৰ্কেটত কৰে বজাৰত কৰে বেলেগত কৰে কৰি থাকিব দিব লাগিব কিন্তু চৰকাৰে সেইটো নিশ্চিত হ'লেহে আমি যিকোনো পেঞ্চনকে মানি ল'ব পাৰিম আৰু OPS যিদিনালৈকে নহয় কিন্তু সংগ্ৰামটো চলি থাকিব আৰু সেইকাৰণে মই আপোনালোকৰ যোগেদি কৰ্মচাৰীসকলক জনাওঁ যে আপোনালোকে নাভাবিব যে UPS পালে চববিলাক হ'ল বা UPS বেয়া UPS ভাল এনেকুৱা ধৰণৰ যিটো দ্বিধাগ্ৰস্ত আছে নহয় আমাৰ বিভিন্ন কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰিব আপোনালোকে গোটেইখিনি শুনিব অনাগত